বিধায়কপদ খাৰিজ হ'বলৈ প্ৰথম কথা হ'ল মই দলৰ 3 লাইন হুইপ অমান্য কৰিব লাগিব, নহ'লে মই দল এৰি বেলেগ দলত যোগদান কৰিব লাগিব। এই দুটা কামৰ এটা কামো মই কৰা নাই, বৰঞ্চ কংগ্ৰেছ দলৰ হুইপ মানি মই ৰাজ্যসভাতো ভোট দিছোঁ, ৰাষ্ট্ৰপতি নিৰ্বাচনতো ভোট দিছোঁ। হয়, মই কংগ্ৰেছ দলৰ কিছু নীতি নিয়ম সম্পৰ্কে সমালোচনা কৰি আছোঁ আৰু মই ভাবোঁ গণতান্ত্ৰিক দলৰ সদস্য হিচাপে দলক এই প্ৰশ্নখিনি কৰাৰ মোৰ অধিকাৰ আছে। গতিকে মই ভাবোঁ যে ৰকিবুল হুছেইনে যিটো মোকৰ্দমা মোৰ বিৰুদ্ধে ৰুজু কৰিছে, মই আশা কৰিছোঁ যে অধ্যক্ষ মহোদয়ে ন্যায় বিচাৰ কৰিব। দ্বিতীয়তে ৰকিবুল হুছেইন ডাঙৰীয়াই তেওঁ শশী দাস আজি প্ৰায় 4 বছৰ হৈ গ'ল বিজেপি কৰি আছে। কমলাক্ষদে পুৰুষাৰ্থ সংসদীয় নিৰ্বাচনত বিজেপিৰ হৈ প্ৰচাৰ কৰিলে, ৰকিবুলৰ বিৰুদ্ধে প্ৰচাৰ কৰিলে, বসন্ত দাসে কৰিলে, কমলাক্ষদে পুৰুষাৰ্থ বিধানসভাত বিজেপিৰ হৈ বক্তব্য দি আছে, যিটো অন্য প্ৰমাণ কৰিব নোৱাৰিলেও সেইটো 3 লাইন হুইপ দিলে যে তুমি বিজেপিৰ হৈ কথা নক'বা, তেওঁ কথা ক'ব নোৱাৰে। তেনে ক্ষেত্ৰত ৰকিবুল হুছেইনে মই আজিলৈ কোনো বেলেগ দলত যোগদান কৰা নাই আৰু এতিয়াও কংগ্ৰেছৰ চৰ্ত সাপেক্ষে যে কংগ্ৰেছে যদি চৰ্তকেইটা মানি লয় মই কংগ্ৰেছতে থাকি যাম। তেনে ক্ষেত্ৰত ৰকিবুল হুছেইনে কমলাক্ষদে পুৰুষাৰ্থ, শশী দাস, বসন্ত দাসৰ নাম পৰ্যন্ত উচ্চাৰণ কৰিবলৈ সাহস হোৱা নাই, মোৰ বিৰুদ্ধে কমপ্লেইন কৰিছে। কাৰণটো হ'ল ৰকিবুল হুছেইনে অতীতত মুছলমানৰ তেজেৰে তেওঁৰ হাত ৰঞ্জিত কৰি তেওঁ ৰাজনীতি কৰি আহিছে, নেতা হৈ থাকিছে। তেওঁ কেবিনেট মিনিষ্টাৰ থাকোঁতে আটাইতকৈ বেছি মুছলমানক তেওঁ হোম মিনিষ্টাৰ থাকোঁতে ডিভোটাৰ ন'টিছ দিছে, ৱাকফ সম্পত্তি দখল কৰি থৈছে। গতিকে তেওঁৰ সেই অতীত চৰিত্ৰকে বাহাল ৰাখি তেওঁ এজন দুৰ্বল মিয়াক টাৰ্গেট কৰি লৈছে। তেওঁৰ সংসদীয় সমষ্টিৰ 12জন শ্ৰমিকক শিৱসাগৰত ইমান বেয়াকৈ অত্যাচাৰ কৰিলে, ৰকিবুল হুছেইন ডাঙৰীয়া এটা টু শব্দ উচ্চাৰণ নকৰিলে। তেওঁৰ কথাটো হ'ল যে মিয়া নৰম মাটি, মিয়াক মাৰি পেলাই তেওঁ পাৰিলে, মোক মাৰি পেলাই তেওঁ পাৰিলে আৰু অলপ ডাঙৰ নেতা হ'ব লাগে। কমলাক্ষৰ বিৰুদ্ধে, শশীকান্তৰ বিৰুদ্ধে, বসন্ত দাসৰ বিৰুদ্ধে তেওঁৰ টু শব্দ এটা উচ্চাৰণ কৰাৰ সাহস নাই, বোধ হয় হিমন্ত বিশ্ব শৰ্মাক ভয় কৰি। হিমন্ত বিশ্ব শৰ্মাই আৰু হিমন্ত বিশ্ব শৰ্মাৰ আঙুলিৰ হেলনত মই ভাবোঁ তেওঁ এইবাৰ গোচৰ ৰুজু কৰিছে। কাৰণ আপোনাৰ বিধানসভাত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অধ্যক্ষ মহোদয়ে কৈছিলে শ্বেৰমানৰ বিধায়ক পদ খাৰিজ কৰিব লাগে, আৰু তাৰপিছত খুব সম্ভৱ মই ভাবোঁ হিমন্ত বিশ্ব শৰ্মাই ৰকিবুল হুছেইনৰ জৰিয়তে এই মোকৰ্দমাটো ৰুজু কৰিছে। মই ধুবুৰীবাসীক আহ্বান জনাইছোঁ যে আপোনালোকেই বিচাৰ কৰক, যদি মই দোষী, সংসদীয় নিৰ্বাচনত ৰকিবুলৰ বিৰুদ্ধে প্ৰচাৰ কৰাৰ কাৰণে যদি মই দোষী, তেতিয়াহ'লে কমলাক্ষদে পুৰুষাৰ্থ, শশী দাস, বসন্ত দাস দোষী নহয় নেকি? তেনে ক্ষেত্ৰত ৰকিবুল হুছেইনে অকল কিয় মুখে টাৰ্গেট কৰি ল'লে, এই বিষয়টো আপোনালোকে বিবেচনা কৰক ধুবুৰীবাসীয়ে। আৰু মই ভাবোঁ যে যিহেতু মই দলৰ 3 লাইন হুইপ অমান্য কৰা নাই, যিহেতু মই কংগ্ৰেছ দল এৰি বেলেগ দলত যোগদান কৰাও নাই বা কৰাৰ কথা প্ৰচাৰো কৰা নাই, মই এতিয়াও কৈ আছোঁ কংগ্ৰেছ দলে মোৰ চৰ্তকেইটা মানি ল'লে তেতিয়াহ'লে মই কংগ্ৰেছ দলৰ গোলাম হৈ থাকিম। গতিকে মই ভাবোঁ যে অধ্যক্ষ মহোদয়ে ন্যায় কৰিব, ন্যায়ালয়ে মোৰ প্ৰতি ন্যায় কৰিব বুলি মই ভাবোঁ। একজেক্টলি, কাৰণ বাকীকেইটা শশী দাস, কমলাক্ষ পুৰুষাৰ্থ, বসন্ত দাস, তেওঁলোকৰ তুলনাত শ্বেৰমান মিয়া জনগোষ্ঠীৰ দুৰ্বল মিয়া, গতিকে তেওঁৰ বিৰুদ্ধে আৰু মিয়াৰ বিৰুদ্ধে মাত মাতি থাকোঁ। গতিকে তেওঁ অলপ মানে ডাঙৰ লিডাৰ হ'বৰ কাৰণে এই শ্বেৰমান মিয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। তেওঁ শ্বেৰমানক টেগাৰ মাৰি তেওঁ ডাঙৰ নেতা হ'ব খোজে, সেইটোৱে। এতিয়া ৰাইজে বিচাৰ কৰিব, মিয়া জনগোষ্ঠীৰ মানুহে বিচাৰ কৰিব।